আজি আমাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট তৰফৰ পৰা আপোনালোকক আমি দিব্যাংগসকলৰ সুবিধাৰ্থে তেওঁলোকৰ কিছুমান ফ্ৰী ডিষ্ট্ৰিবিউশ্যন অফ এইডছ এণ্ড এছিষ্টিভ ডিভাইচ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজিৰ কাৰ্যসূচীটো আমি বিশেষকৈ যোৰহাট গ্ৰাম্য সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় হৈ ডিষ্ট্ৰিবিউশ্যনটো কৰিবলৈ কৰিছোঁ আৰু বাকী প্ৰজেক্টসকলৰ আমাৰ 7টা ICDS প্ৰজেক্টৰ বাকীসকলৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কৰা হ'ব। আজি আমাৰ এই কাৰ্যসূচীত মাননীয় বিধায়কসকল বিশেষকৈ হিতেন্দ্ৰ নাথ গোস্বামী মুখ্য অতিথি হিচাপে, ভাস্কৰ বৰুৱা তিতাবৰ, ৰূপজ্যোতি কুৰ্মী, ভৱেন্দ্ৰ নাথ ভৰালী আৰু আমাৰ জিলা সমাজ কল্যাণ বিষয়া শ্ৰী জ্যোতিষ বৰুৱা তেওঁ উপস্থিত আছিল আৰু সভাখন খুব সুন্দৰৰূপে ইয়াত আজি সাফল্যমণ্ডিত হৈ যায় আৰু প্ৰায় 150 হিতাধিকাৰীক বিভিন্ন তেওঁলোকক যিসকল যাৱতীয় হুইল চেয়াৰ, তাৰপৰা ইলেক্ট্ৰনিক আমাৰ মটৰ চাইকেল এইবিলাকৰ ডিষ্ট্ৰিবিউশ্যন কৰা হয় আৰু ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচী প্ৰায় শেষ পৰ্যায়ত আমি উপনীত হৈছোঁহি এতিয়া আৰু বাকী সকলোখিনি ব্যৱস্থা আমি ইয়াত কৰা হৈছে আৰু বিশেষকৈ পৰৱৰ্তী পৰ্যায়ত বাকীসকলক দিয়া হ'ব। আৰু এই ক্ষেত্ৰত আমি জিলা প্ৰশাসন বা অন্যান্য তেওঁলোক কাৰ্যালয়ৰ সকলো কৰ্মচাৰী বা বিষয়া সকলোৰ পৰা আমি সহায় সহযোগিতা ভালদৰে পাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়তো আমি এইখিনি পাম বুলি আশা কৰিছোঁ। সৰ্বমুঠ আমি এই টোটেল কাৰ্যসূচীটোত আমাৰ 3110জন মানুহক উপকৃত কৰা হ'ব। গোটেই যোৰহাট ডিষ্ট্ৰিক্টটোত প্ৰায় 2,16 লাখ টকাৰ ব্যয় সাপেক্ষে বস্তু সামগ্ৰী বিতৰণ কৰা হ'ব। যদিও আমি বিশেষকৈ প্ৰত্যেকটো বস্তু আমাৰ ডেটাখিনি আমাৰ সম্পূৰ্ণ আমাৰ হাতত এতিয়া যদিও আছে, প্ৰজেক্ট ৱাইজ আমি তেওঁলোকক দিয়া হৈছে আৰু কিন্তু আমি বেনিফিচিয়াৰী ৱাইজ আজি আমাৰ বিশেষকৈ যোৰহাট গ্ৰাম্য সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ত যিমানখিনি আছে তেওঁলোকক দিয়া হৈছে আৰু বাকীসকলক তেওঁলোকৰ তথ্য অনুসৰি যিমানখিনি যি পাবলগীয়া সামগ্ৰী আছে তেওঁলোকক সেইদৰেহে বিতৰণ কৰাব। টোটেল হিচাপটো মোৰ ওচৰত এতিয়া আছে 3110 গৰাকী হিতাধিকাৰীক আমি যোৰহাট জিলাত বিতৰণৰ ব্যৱস্থা কৰা হ'ব।